এটা কথা কয় যে জাত সে জোৰে ৰাখি শিপাৰ সতে মূলৰ সতে সম্বন্ধিত হৈ থাকিব লাগিব গতিকে মূলৰ সতে যদি সম্বন্ধিত হৈ নাথাকে তেতিয়াহ'লে উঘাল খাই পৰাৰ সম্ভাৱনা থাকে আজিৰ পৰা প্ৰায় 2009 চনৰ পৰা 9-10ৰ পৰা ইমান বছৰ 15টা বছৰ সংগ্ৰাম কৰি এই অৱস্থাত উপনীত হোৱাটো কম কথা নহয় আৰু যিকোনো কামৰ আৰম্ভণি কৰিবলৈ যথেষ্ট জটিল গতিকে সেই সময়ত আৰম্ভণি কৰি আজিলৈকে আগুৱাই আনিবৰ কাৰণে ইংৰাজীত যিটো গাটছ বুলি কয় সেই গাটছ তাৰ ঠিক ভাল অসমীয়া সমাৰ্থক অসমীয়া শব্দ খুব কম থাকিব সেই গাটছটো খুব কম মানুহৰ ইতিমধ্যে এটা কথা ক'লোঁ যে মানুহে প্ৰথম যিকোনো কাম আৰম্ভ কৰোঁতে প্ৰত্যাহ্বান থাকে প্ৰত্যাহ্বান অতিক্ৰমে এটা দিনত ভাল দিনলৈ গৈছে গতিকে দেখিছোঁ আজি যি সময়ত বিদ্যালয়বোৰ ঠিক বন্ধ হৈ গৈছে 30 জনৰ পৰা গৈ পেলাই আজিকালি প্ৰাদেশিকীকৰণ কৰোঁতে কমি গৈ আছে তেনেকুৱা সময়ত প্ৰায় 40ৰ ঘৰৰ ছাত্ৰ ছাত্ৰী নিজৰ গুণগত মানদণ্ডৰে ৰাখিব পৰাটো কম কথা আৰু সেইকাৰণে এই আগতে ইমান কথা বুজা নাছিলোঁ এতিয়া যেতিয়া ঘৰতে ছোৱালী এজনী হৈছে তেতিয়া গম পাইছোঁ যে বহুতখিনি কথা দৰকাৰ হয় বিশেষকৈ অভিভাৱিকাসকলৰ এই ক্ষেত্ৰত বিশেষ ভূমিকা থাকে আৰু যদি আমাৰ ছাত্ৰ ছাত্ৰী বা নিজৰ ভৱিষ্যতটোৱেই ঠিক নহয় তেনেহ'লে তাৰপিছত আৰু একো কল্পনা কৰাৰ কোনো অৰ্থ নাই সেইকাৰণে নবৌয়ে যিটো কাম কৰি আছে এইটো অত্যন্ত এটা উদ্যম যিটো উদ্যমিতাৰ কথা আজিকালি কৈ থকা হয় সেই উদ্যমিতা যিটো মানৱ সম্পদ নিৰ্মাণৰ যিটো উদ্যমিতা নবৌয়ে আগবঢ়াই লৈ গৈছে সেইটো আচলতে খুব ভাল লাগে ইয়াতে যেতিয়া 9 বজাত প্ৰাৰ্থনা হয় প্ৰাৰ্থনা হোৱাৰ পাছত যেতিয়া 1 বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন হয় তেতিয়া আচলতে সেই দুটা অনুষ্ঠানে সময়টো নিৰ্ণয় কৰে আমাৰ এইটো এটা ভাল লগা ইয়াতে ঠিক ধ্বনিত হৈ থাকে ভাইভ যিটো এয়াৰত সেইটোৱে আচলতে একে সময়তে মই উপলব্ধি কৰোঁ আজিকালি বহু সময়ত আমাৰ এনেকুৱা হয় যে আমি জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীতটোৱেই নাজানো কিন্তু আমাৰ ইয়াৰ পৰা যিখিনি ল'ৰা ছোৱালী যাব মই আজি কিছুদিনৰ আগতে মই ইয়াতে পৰিৱেশন হৈ থাকোঁতে উপলব্ধি কৰিছোঁ যে সেই ল'ৰা ছোৱালীখিনিৰ নিখুঁত হ'ব আৰু যিটো অপৰিহাৰ্য আচলতে গতিকে এক প্ৰকাৰ ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ যি এতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কৈ থকা হৈছে বা আপোনালোকেও দেখিছে বৃহৎ অৰ্থত ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এটা অন্যতম পদক্ষেপ এই বিদ্যালয়খনেই হৈছে বিশেষকৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনত আৰু তাৰ লগতে প্ৰাৰ্থনা